বিগ ব্ৰেকিং নিউজ অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু জুন মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। বহুতৰ একাউণ্টত কিন্তু জুন মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিহেতু জুলাই মাহ আহি গ'ল, এতিয়া যিহেতু 10 তাৰিখ আহি গ'ল, এতিয়া আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব নে নোসোমায়। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকলে পুৰণা হিতাধিকাৰী আছে বা আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়া এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব নে নোসোমায় জানি লওক। যদি আপোনালোকৰ অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ এই মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছিল সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা এই মাহৰ 10 তাৰিখে সোমাব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু এই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা নোসোমাব। কিয়নো এই মাহত কিন্তু যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছিল। এতিয়া কিন্তু সকলো ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই, এতিয়া কিন্তু বহুতে ডকুমেণ্ট জমা কৰা নাই, বৰ্তমানলৈকে ডকুমেণ্ট জমা কৰি আছে। সেইকাৰণে কিন্তু সকলো নাম এতিয়াও ভেৰিফাই কৰিব পৰা নাই। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে পইচা নোসোমাব। আপোনাৰ কিন্তু একাউণ্টত 15 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, অহা মাহতো অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমাইছে, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা এই মাহৰ 10 তাৰিখে সোমাব। আৰু যদি আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত এই মাহৰ 15 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লাই কৰিছে, সেইসকলৰ একাউণ্টত কিন্তু এই মাহৰ 15 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে। সেইকাৰণে আপোনালোকৰ একাউণ্টটো 10 তাৰিখৰ পিছত চেক কৰিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, আপোনালোকে চাব পাৰিব।